চ' আজি আমি কথা পাতিব গৈ আছোঁ এবাউট নোট মেকিং ফৰ APSC। চ' বেচিকেলি কি হয় আমাৰ আমি যেতিয়া মানে কি APSC কাৰণে প্ৰিপেয়াৰ কৰোঁ তেতিয়া মানে কি আমি কিছুমান বস্তু আমি জনাটো উচিত। ফৰ এক্সাম্পল নোট মেকিং, ঠিক আছে। এতিয়া ফৰ এক্সাম্পল আমি এজন মানে ফাউণ্ডেশ্যন ষ্টুডেণ্ট, ফাউণ্ডেশ্যন মিনছ যাৰ মানে কি ধৰক কোচিং নহয় বা কিবা এনেকুৱা বুকছ পঢ়ি আছে যোনটো একদম বেচিক লেভেলৰ। ফৰ এক্সাম্পল NCERT বুক পঢ়ি আছে, ঠিক আছে, যোনে নিজে চেল্ফ প্ৰিপেয়াৰ কৰি আছে, নহয় বা কোনোবা যদি কোচিং চেণ্টাৰত গৈ পেলাই ফাউণ্ডেশ্যন ক্লাছ কৰি আছে, অ'কে। তেখেতলোকৰ বাবে কি হৈ যায়, মানে নোট বনাই গৈ থাকে উইথ মানে কি টিচাৰজনে যেনেকৈ পঢ়াই গৈ থাকে, নহয় বা NCERT আমি যেনেকৈ পঢ়ি গৈ থাকোঁ তেনেকৈ মানে কি আমি নোট প্ৰিপেয়াৰ কৰি গৈ থাকোঁ, ঠিক আছে। নোট প্ৰিপেয়াৰ কৰি গৈ থাকোঁ আৰু আমি এক্সপেক্ট কৰোঁ কি সেইখিনি নোটকে আমি বাৰে বাৰে ৰিভাইজ কৰি পেলাই আমি প্ৰিলিমছ দিব যাম, ঠিক আছে। বাট ইয়াতে এটা বহুত ইম্পৰ্টেণ্ট বস্তু যোনটো আমি জানিব লাগে, ডেট ইজ ডেট নোট ইজ নট ছাফিচিয়েণ্ট ফৰ ৰিভাইজ। মানে কি যোনটো আমি APSC CCEৰ ধৰক 2 months এগো আমি ৰিভাইজ দিম ন, তো সেইটো মানে পচিবলেই নহয় কি আমি ইমান কণ্টেণ্ট আমি ৰিভাইজ দিওঁ, ঠিক আছে। চ' ইয়াতে কি হৈ যায়, আমি নোট মেকিং মানে সেইটো নুবুজায় কি আমি যোনটো ফাউণ্ডেশ্যন নহয় বা যোনটো একদম ইনিচিয়েল লেভেলত প্ৰিপেয়াৰ কৰি আছোঁ, ঠিক আছে। ধৰক আজি আমি কিবা ধৰক পলিটিৰ এটা চেপ্টাৰ পঢ়িলোঁ, ফাণ্ডামেণ্টেল ৰাইটছ, এণ্ড আমি তাৰে নোট প্ৰিপেয়াৰ কৰি আছিলোঁ উইথ মানে কি আৱাৰ প্ৰিপেৰেশ্যন। তো তেতিয়া যোনটো নোট প্ৰিপেয়াৰ কৰিলোঁ আমি, সেইটো মানে ইমান এটা কামত নাহে। মই কৈ আছোঁ কিয়, কাৰণ আমাৰ ৰিভিজনৰ কাৰণে ইমান টাইম নাবাচেই প্ৰিলিমছৰ আগত। চ' সেইকাৰণে আমি কি ফিল কৰোঁ, হেক্টিক ফিল কৰোঁ মানে। তো ইমান যদি হেক্টিক ফিল কৰোঁ তেনেহ'লে মানে কি এটা বাৰ্ডেন টাইপ লাগে ন, ইমান একো হোৱাই নাই, পলিটি ৰিভাইজ মাৰোঁতে মোৰ ধৰক 3 সপ্তাহ 4 সপ্তাহ এনেকৈ লাগি গৈছে। ডেট ইজ মানে ৰিয়েলি আ ৰং ষ্ট্ৰেটেজি, ঠিক আছে। তো ইয়াৰে একদম যোনটো প্ৰপাৰ ষ্ট্ৰেটেজি সেইটো কি হয় মানে ফ্ৰম মাই ছাইড আৰু সেইটো কি হয় কি মানে আমি প্ৰিপেয়াৰ কৰিব লাগে এটা নোট যোনটো আফটাৰ মাল্টিপল মানে ৰিভিজন, মানে ফাৰ্ষ্ট আমি ৰিভাইজ মাৰি ল'ম, তো এবাৰ এনেকৈ ৰিভাইজ হ'ল, ছেকেণ্ড টাইম ৰিভাইজ মাৰিম, তাৰ পিছত আমি নোট বনাম, ঠিক আছে। এণ্ড এতিয়া যোনটো নোট প্ৰিপেয়াৰ হ'ব ন আমাৰ তাতে যোনটো নোট বনাম আমি, তাতে মানে যোনবোৰ আমি জানো সেইবোৰ আমি ইনক্লুডেই নকৰোঁ, ঠিক আছে। লাইক আমি বেচিক কিছুমান ফাণ্ডামেণ্টেল ৰাইটছটো জানো ন, সেইখিনি আমি কিয় ইয়াতে হেৰি কৰিম মানে ইনক্লুড কৰিম। কিছুমান ধৰক একদম ছাব আৰ্টিকলছ কিছুমান থাকে যোনবোৰ আমি নাজানো একচুৱেলি, তো সেইবোৰহে আমি একচুৱেলি নোট বনাব লাগে। আৰু তেতিয়া নোটটো হয় কনচাইজ মিনছ মানে একদম মানে সৰু আৰু ক্ৰিস্প আৰু, ঠিক আছে। এনেকুৱা যদি ক্ৰিস্প নোটছ থাকে আমাৰ তাত, তেতিয়া আমি সোনকালে মানে কি ৰিভাইজ মাৰিব পাৰিম, ঠিক আছে। আৰু ইয়াতে এটা পইণ্ট কি, আমি যোনখিনি নাজানো সেইখিনিয়ে ৰিভাইজ মাৰিম, অ'কে। যোনখিনি জানো অলৰেডি আমাৰ ইনকালকেট হৈ আছে ব্ৰেইনত, কি আমি জানো আৰ্টিকল 15 কি হয়, আৰ্টিকল 16 কি হয়, তো এইবোৰ আমি নিলিখিলেও হৈ যায়। বাট কিছুমান স্পেচিয়েল যোনবোৰ আৰ্টিকল একদম মনতে নৰয়, তো সেইবোৰ আমি লিখি থৈ দিছোঁ। সেইকাৰণে মানে কি আমি নোটছবোৰ ন, আমি বেলেগৰ নোটছ লৈও একো কৰিব নোৱাৰোঁ, ঠিক আছে। এনে কি হয় কি টেলিগ্ৰামত ইমান ৰিডিলি এভেইলেবল হয় টপাৰ্ছৰ নোটছ, কি মানে আমি তাৰে নোটছবোৰ লৈ পেলাই প্ৰিপেয়াৰ যেতিয়া কৰোঁ আমি নিজে কনফিউজনত গুচি যাওঁ, ঠিক আছে। তো নোট মেকিঙৰ এইটো এটা ষ্ট্ৰেটেজি হয়, অ'কে ফাইন। ছেকেণ্ড বস্তুটো কি হয় কি আমি নোটছ নবনালেও হৈ যায় কিছুমান ক্ষেত্ৰত। সেইটো কেনেকৈ, ধৰক আপুনি কোনোবা এখন ইনষ্টিটিউটত আছে, নহয় বা আপুনি প্ৰিপেয়াৰ কৰি আছে চেল্ফ, ঠিক আছে। তো আপুনি কি কৰিব, হাইলাইট কৰিব, ৰাইট। তো আমি যোনটো ভুল কৰোঁ ন, সেইটো হ'ল কি মানে কি একচুৱেলি কি হাইলাইট কিয় কৰা যায়, যেতিয়া আমি নোটছ প্ৰিপেয়াৰ কৰিব নোৱাৰোঁ
তেতিয়া আমি বুকতে হাইলাইট কৰি থওঁ ইন কেছ আমি যেতিয়া ৰিভাইজ দিম তেতিয়া হাইলাইট পৰ্চনখিনি আমাৰ চকুত আহি যায় আৰু আমি সেইখিনিকে ৰিভাইজ দিওঁ ঠিক আছে ৰেডিলি বাট দ্য কেছ ইজ আমি গোটেই বুকখনেই হাইলাইট কৰি দিওঁ যদি আমি লক্ষ্মীকান্ত এইটো মোৰ লগতো ময়ো ফেচ কৰিছিলোঁ যেতিয়া মই ইনিচিয়েল লেভেলত যেতিয়া প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া মই লক্ষ্মীকান্তখন উঠোৱাৰ পিছত মোৰ ইচ এণ্ড এভৰি লাইন ইম্পৰ্টেণ্ট লাগিছিলে এণ্ড ৰিয়েলি মই ইচ এণ্ড এভৰি লাইনেই মই মাৰ্ক কৰি গৈ আছিলোঁ উইথ ছাম হাইলাইটাৰে খতম হৈ গৈছিলে ইমানেই মাৰ্ক কৰিছোঁ তো সেইটো একদম ৰং ষ্ট্ৰেটেজি মেইন কি হ'ল কি আমি আগতে মানে 2-3 বাৰ পঢ়ি ল'ব লাগে ঠিক আছে 2-3 বাৰ ইন দ্য চেন্স কি ফাৰ্ষ্ট টাইম পঢ়িলোঁ ছেকেণ্ড টাইম এনেই ওপৰে ওপৰে ৰিভাইজ মাৰিলোঁ তাৰপিছত থাৰ্ড টাইম আৰু একবাৰ চাই ল'লোঁ তাৰ পিছতহে যদি আমি কেতিয়াবা বুকখন খোলোঁ কেতিয়াবা মানে খুলিবতো লাগিবই ফৰ ৰিভিজন আৰু তেতিয়া মানে কি আমি হাইলাইটাৰ পেনটো লৈ পেলাই যোনখিনি পৰ্চন নাজানো আৰু যোনখিনি ইম্পৰ্টেণ্ট লাগিছে যোনখিনি প্ৰিভিয়াছ ইয়াৰত সুধিছে বা এনেকুৱা কিবা এটা মাইণ্ডত আহিছে আমি সেইখিনিহে হাইলাইট কৰিব লাগে আৰু সেইটো কৰিলে কি হয় আমাৰ ৰিভিজনটো কনচাইজ হয় আৰু ইফেক্টিভ হয় ঠিক আছে নাও এতিয়া মই এটা ইয়াতে বহুত ইম্পৰ্টেণ্ট বস্তু এটা ক'ম সেইটো হ'ল কি আমি নোট মেকিঙত কি বস্তু মানে নোট মেকিং কৰিব লাগে একচুৱেলি ঠিক আছে আমি যদি চাওঁ 2025ত যোনটো APSC কণ্ডাক্ট কৰিছে সেইটো মষ্ট অফ দ্য কাৰেণ্ট এফেয়াৰ্ছ কুৱেশ্যনে হয় ঠিক আছে এতিয়া কোনোবা ইনষ্টিটিউটে ক'ব কাৰেণ্ট এফেয়াৰ নহয় ষ্টেটিক হয় বুলি বস্তুটোতো ষ্টেটিকে সোধে বাট কিয় সুধিছে ডেট ইজ মোৰ ইম্পৰ্টেণ্ট কিয় সুধিছে বিকজ সেইটো কাৰেণ্ট এফেয়াৰত আছিলে ঠিক আছে মই নিজে প্ৰিপেয়াৰ কৰি গৈছিলোঁ মানে আমাৰ ইনষ্টিটিউট মই যোনখনত কৰিছিলোঁ ASPM তাতে এৰাউণ্ড 900 মানে কি টপিকছ দিছিলে অ'কে এণ্ড 900 টপিকছ মানে কি প্ৰিপেয়াৰ কৰাটো ইজ ওৱান অফ দ্য টাফেষ্ট আৰু এইটো নহয় কি ইয়াতে কাৰেণ্ট এফেয়াৰ আছে ইয়াতে ষ্টেটিকে আছে একচুৱেলি সেইকাৰণে বহুতে এইটো কনফিউজ কৰে কি ষ্টেটিক ষ্ট্ৰং থাকিলে বোলে ক্লিয়াৰ হৈ যায় APSC প্ৰিলিমছ বাট ডেট ইজ ৰং না ষ্টেটিকটো বহুত আছে ঠিক আছে এতিয়া ইছৰোই কিবা এটা নতুন মিছন এটা আৰম্ভ কৰিছে আৰু সেইটো সুধিছে বোলে আমাৰ পেপাৰ্ছত তো সেইটোতো অবভিয়াছলি নাথাকে ন মানে কি সেইবোৰ বস্তু মানে কিছুমান এতিয়া ছায়েন্স এণ্ড টেকত কিছুমান ৰকেট ইঞ্জিনৰ কথা দিয়া থাকে বাট সেই বস্তুটো কাৰেণ্ট এফেয়াৰ কাৰণেহে পঢ়িব লাগে ন তো আমি তেনেকৈ গম পাম কি এইখিনি পৰ্চন ইম্পৰ্টেণ্ট হয় বুলি ঠিক আছে এণ্ড যেতিয়া আমি লাষ্ট 1 ইয়াৰ 2 মান্থছত মানে ৰিভাইজ কৰিম মানে তেতিয়া আমি এই টপিকছখিনিয়ে মানে গৈ পেলাই পঢ়িব লাগে ফাইনেলি ঠিক আছে তো মই কি কৰিছিলোঁ 900টা যে টপিক দিছিলে জানে চাগে যোনে মানে কি SPMৰ ষ্টুডেণ্ট হয় নহয় বা ক্ৰেছ কৰ্চ লয় মানে আমাৰ ক্ৰেছ কৰ্চত কি কৰে 900টা এনেকৈ টপিক দিয়ে মানে এণ্ড এই 900টা টপিকৰ ভিতৰত আমি প্ৰিপেয়াৰ কৰি মানে কি মই কি কৰিছিলোঁ পাৰ্চনেলি মই নোটছ বনাইছিলোঁ ঠিক আছে বাট নোটছ এনেকুৱা নহয় যে চব বনাই লৈছোঁ ঠিক আছে মই কিছুমান স্কিপ মাৰিছোঁ যেনেকৈ IR স্কিপ মাৰিছোঁ এতিয়া তাৰো এটা ৰিজন আছে কিয় স্কিপ মাৰিছোঁ কাৰণ IR মই যেতিয়া PYQ এনালাইচিছ কৰিলোঁ ন PYQ এনালাইচিছত মোৰ IRৰ ইমান এটা দেখা নাপালোঁ কুৱেশ্যনছ মানে আছিলে ইটছ নট ডেট নাই বাট দ্য প্ৰব্লেম ইজ বহুত কম আছিলে এণ্ড IR প্ৰিপেয়াৰ কৰিব গ'লে মোৰ এৰাউণ্ড চাগে আৰু 200টা টপিকছমান আছিলে 200 নহয় এটলিষ্ট মানে 120 মান টপিকছ আছিলে মানে ঠিক আছে তো মই ভাবিলোঁ কি এটা কুৱেশ্যনৰ কাৰণে 120 টপিকছ প্ৰিপেয়াৰ কৰাতকৈ মই বাকীখিনি ৰেষ্ট অফ দ্য থিং আই উইল প্ৰিপেয়াৰ ৱেল ঠিক আছে আই প্ৰিপেয়াৰ্ড ফৰ ইকনমি আই প্ৰিপেয়াৰ্ড ফৰ পলিটি মানে কি নোটছ আৰু ঠিক আছে আৰু ৰেষ্ট কিছুমান মানে কি থাকে ইফাল সিফাল যোনবোৰ আমি এভইড কৰিছোঁ এইখিনিৰ ওপৰতো মানে কি এইটোতো নেশ্যনেল হৈ গ'ল আৰু এটা টপিক আছিলে সেইটো হ'ল আছাম ঠিক আছে আছামৰো কাৰেণ্ট এফেয়াৰ চাব লাগিব তো আছামৰ মোৰ যোনখিনি আছিলে এৱাৰ্ডছ আছিলে এইখিনি চাইছিলোঁ যোনখিনি মানে কি হেৰি হয় আছাম ৰিলেটেড মানে কি যোনবোৰ লিটাৰেচাৰৰ লগত ৰিলেটেড যেনেকৈ সাহিত্য সভা কিবা কিবি হৈছিলে তেনেকৈ সেইটো মানে যেনেকৈ পাঠশালাত হৈছিলে সাহিত্য সভা তেনে সেইবোৰ মানে কি হেৰি কৰিব লাগে কাৰেণ্ট এফেয়াৰৰ লগত ৰিলেটেড আছিলে আৰু থাকে ন কিছুমান প্লেচেছ থাকে হা আৰু এই প্লেচেছটো মানে কি বহুত মানে ষ্ট্ৰেঞ্জ 2024ত যোনটো কণ্ডাক্ট কৰিছে ন APSC একচুৱেলি তাতে কি হৈছে কিছুমান এনেকুৱা প্লেচেছ সুধিছে যোনবোৰ মানে কি বহুত নিউজত আছিলে
ঠিক আছে বাট নিউজটো কিবা বেলেগ আছিলে ঠিক আছে কিবা এটা মই এনেকুৱা এটা কওঁ 2024ত মই এটা লক্ষ্য কৰিছোঁ হেৰি আছিলে কিবা এটা মানে আইমি বৰুৱা কিবা মুভি এখন শ্বুট কৰিছিলে কিবা ডিমা হাছাও এৰিয়াত ঠিক আছে মই পাহৰি থাকিলোঁ বাট ডিমা হাছাও কিবা এটা এৰিয়াত মানে কি শ্বুট কৰাৰ পিছত কিবা এটা কণ্ট্ৰভাৰ্চি হৈছিলে মানে বহুত ডাঙৰ এণ্ড সেই প্লেচটোৰ মানে কি নামটো আহিছিলে ঠিক আছে মেটচ কৰিবলৈ উইথ দ্য ডিষ্ট্ৰিক্ট তো সেইটো যদি জানো ন গোটেই কুৱেশ্যনটোৱে ছল্ভ হৈ যায় এণ্ড আমি পাই যাওঁ তো তেনেকৈ প্লেচেছবোৰ ইম্পৰ্টেণ্ট হৈ যায় এনেকৈ নহয় কি মানে প্লেচেছ ডাইৰেক্টলি নিউজত থাকিব সেইটো পচিবলেই নহয় প্লেচেছ মানে কি কিবা বহুত ডাঙৰ ইছ্যুৰ লগত জড়িত হৈ আছে ঠিক আছে তো এইবাৰো মই সেনেকৈ প্ৰিপেয়াৰ কৰিছিলোঁ বাট নাহিলে বাৰু 2025ত যে কিবা যে এইটো বহুত ডাঙৰ মাইনিং কেছ এটা হৈছিল নহয় ডিমা হাছাওত এগেইন উমৰাংচ কিবা বহুত মানুহ মৰিছিলে একচুৱেলি কিবা ৰেড হোল মাইনিঙৰ কাৰণে ৰেড হোল নহয় চাগে কিবা তেনেকুৱা মাইনিঙৰ কেছৰ কাৰণে মৰিছিলে কিবা 3 কিলো নামৰ এটা এৰিয়া আছিলে সেইটো মই ভাবিছিলোঁ এক্সপেক্ট কৰিছিলোঁ এইবাৰ আহিব বুলি বাট নাহিলে ডেট ইজ মানে সেইটো একো লছ হোৱা নাই বাট আহি গ'লে মানে এটলিষ্ট আই ৱাজ এলাৰ্ট কি এইটো মানে মানে এইটোৱে হয় আৰু ঠিক আছে তো তাৰপিছত যদি চাওঁ এনেকৈ আছামৰ মানে কি এৱাৰ্ডছ লিটাৰেচাৰ প্লেচেছ এইবোৰ মানে বহুত ইম্পৰ্টেণ্ট কেতিয়াবা আকৌ ইউনিভাৰ্চিটিও সোধে ইউনিভাৰ্চিটি বহুত ফেভৰেট টপিক আছিলে মানে APSCৰ বাট নুসুধিলে আৰু কিছুমান মানে পাৰ্চনেলিটি আছে হা APSCৰ যেনেকৈ তুমি যদি চোৱা মানে পাৰ্চনেলিটি ভোগেশ্বৰ বৰুৱা ঠিক আছে ওৱান অফ দ্য মষ্ট ফেমাছ মানে হেৰি আৰু এতিয়া ভোগেশ্বৰ বৰুৱা মানে APSCৰ কাৰণে মানে বহুত ডাঙৰ নাজানো আৰু কি বাৰে বাৰে মই কুৱেশ্যন দেখা পাই থাকোঁ PYQত যদি ডিপাৰ্টমেণ্টেল চাওঁ যদি মানে প্ৰিভিয়াছ ইয়েৰ APSC CC এক্সামছৰে চাওঁ ভোগেশ্বৰ বৰুৱা মানে থাকেই নিউজত মানে নিউজত নহয় পেপাৰ্ছত ঠিক আছে তেনেকৈ নতুন নতুন যোনবোৰ খেলুৱৈ যেনেকৈ নয়নমণি শইকীয়া তো নয়নমণি শইকীয়াও আছিলে আৰু যে কিবা লাভলীনাও আছিলে আৰু এজনী আছিলে যে উমা চেত্ৰী উমা চেত্ৰী তো এইবোৰ মানে বহুত ফেমাছ মানুহ আৰু যোনবোৰ মানে আমি জানিব লাগে একচুৱেলি ঠিক আছে তো তেনেকুৱা মানে কুৱেশ্যনছ ৰেপিডলি সুধি থাকে অ'কে আৰু যদি আমি গেছ মাৰোঁ কিছুমান এনেকুৱা পাৰ্চনেলিটি আছে যোনবোৰ মানে ইম্পৰ্টেণ্ট আছিলে যেনেকৈ এইবাৰ 100 মানে বাৰ্থ এনিভাৰ্চাৰী আছিলে আমাৰ ভূপেন হাজৰিকাৰ ঠিক আছে তো আমি সেইটো প্ৰিপেয়াৰ কৰিব লাগিছিলে ঠিক আছে মই প্ৰিপেয়াৰ কৰিছিলোঁ বাট নাহিলে এইটো ডেট ইজ ডিফাৰেণ্ট বাট এনেকৈ আমি প্ৰিপেয়াৰ কৰিব লাগে একচুৱেলি ঠিক আছে এণ্ড আমি এনেকৈ নোটছ বনাব লাগে নোটছ মিনছ মানে যোনটো লাগিছে আহিব বুলি কাৰেণ্ট এফেয়াৰৰ সেইটো পঢ়িব লাগে ঠিক আছে এতিয়া মই কওঁ ৱেটেজটো ঠিক আছে এতিয়া যদি চাওঁ হা কাৰেণ্ট এফেয়াৰৰ ৱেটেজ বহুত বেছি আছিলে অ'কে এণ্ড মই যদি সঁচাকৈ কওঁ মই ষ্টেটিকো প্ৰিপেয়াৰ কৰিছিলোঁ ভালকৈ কাৰেণ্ট এফেয়াৰো প্ৰিপেয়াৰ কৰিছিলোঁ বাট কাৰেণ্ট এফেয়াৰ মোৰ এনেকুৱা লাগিলে কি বহুত মানে মোৰ ভেলু ফৰ কি কয় আৰু এইটো মানে বহুত মই যিমানখিনি পঢ়িছিলোঁ কাৰেণ্ট এফেয়াৰ বহুতখিনি মানে আহিছে বাট ষ্টেটিক যিমানখিনি পঢ়িছিলোঁ মই সিমানখিনি অহা নাই মই এইটো ফিল কৰিছোঁ ঠিক আছে ইভেন ইন UPSC অলছ' ছেইম ঠিক আছে বাট কাৰেণ্ট এফেয়াৰ মানে এইটোৱে মই কোৱা নাই তাতে কাৰেণ্ট এফেয়াৰ লিংকড উইথ ষ্টেটিকে হয় অ'কে বাট অনলি ষ্টেটিক অহা নাই মানে যোনটো মানে কি একদম NCERTত যে লিখা থাকে তাৰে পৰা উঠাই পেলাই দিয়া নাই অ'কে বহুত কম চান্স মানে এইটো APSCৰ আৰু তো সেইটোৱে আৰু তো এইটো মানে বেছি আহিছে এইটো কম আহিছে অ'কে অনলি ষ্টেটিক তো সেইখিনি আছিলে মোৰ ক'ব লগা তো নোট মেকিং কৰিব লাগিলে আমি ফাৰ্ষ্ট ধ্যান দিব লাগিব একদম যেতিয়া 2-3 বাৰ ৰিভাইজ কৰিলোঁ তাৰপিছত ষ্টেটিক্সৰ নোট মানে ষ্টেটিকৰ নোটছ বনাব লাগে আৰু যেতিয়া আমি কাৰেণ্ট এফেয়াৰ পঢ়োঁ ন কাৰেণ্ট এফেয়াৰ পঢ়িলে যোনটো কাৰেণ্ট এফেয়াৰৰ নোটছ আছে এইটো আমি মেগাজিনৰ পৰা ওলাই পেলাই পঢ়িব পাৰোঁ ঠিক আছে ধৰক মই কিবা এখন মেগাজিন লৈ ল'লোঁ এণ্ড মেগাজিনৰ পৰা মানে কি আমি
ওলাই ওলাই পঢ়িব পাৰিলোঁ ঠিক আছে তো সেইটোৱে মানে হেৰি আৰু নোট মেকিঙৰ প্ৰচেছ আৰু ঠিক আছে তেতিয়া আমাৰ কাৰেণ্ট এফেয়াৰৰ নোটছ বনি যাব এণ্ড প্লাছ আমাৰ ষ্টেটিকৰো নোট বনি থাকিব অ'কে তো মেগাজিনত যোনটো থাকে সেইটো মানে ষ্টেটিকৰে বস্তু থাকে লিংক উইথ দ্য কাৰেণ্ট এফেয়াৰ অ'কে তো এইটো এটা বেটাৰ ৱে হয় মানে মইতো কি কৰোঁ কি কাৰেণ্ট এফেয়াৰৰ নোটছৰ ওপৰতে বেছিভাগ ডিপেণ্ডেণ্ট হৈ থাকোঁ ষ্টেটিকৰ নোট ৰিভাইজ মাৰোঁ বাট মই যিহেতু গম পালোঁ দি পেলাই কি ইমান এটা ইফেক্টিভ হোৱা নাই তো সেইখিনিয়ে আছিলে মোৰ ক'ব লগা কথা উইথ দিছ আই উড লাইক টু কনক্লুড থেংক ইউ